বৰক্ষেত্ৰীত দুটাকৈ কামৰ শুভ উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱা ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এটা কামৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ দৌলাশালতো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আন এটা কাম। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলাশাল লাৰকুচি গাঁও পঞ্চায়তত NREGA আঁচনিৰ ধনেৰে কৰা CLFৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। জিলা আয়ুক্তগৰাকীৰ লগতে বৰক্ষেত্ৰীৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, বৰক্ষেত্ৰীৰ ৰাজ্য চক্ৰ বিষয়া কৌস্তভ ৰয়, শৰ্মিষ্ঠা বায়নকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। মানে বাইদেউসকলে আমাৰ SHG CLFৰ বাইদেউসকলে বস্তু বিক্ৰী কৰি থকা দেখোঁ আৰু যেতিয়া এক্সিবিশ্যন হয় ৰাসৰ সময়তে এবাৰ বহুত কোটি টকাৰ বিক্ৰী কৰিছিলে। এক্সিবিশ্যনবিলাকত খুব ধুনীয়াকৈ মানুহে কিনি লৈ যায়। আমাৰ আইডিয়াটো এনেকুৱা আছিল যে এটা ৰুৰেল মাৰ্ট হ'ব লাগে, য'ত SHG বিলাকৰ বাইদেউসকলে তেওঁলোকৰ নিজৰ সামগ্ৰীখিনি বিক্ৰী কৰাৰ এটা ইজি উপায় তেওঁলোকে পায়। আৰু হয়তো অসমৰ ভিতৰতে NREGAৰ আণ্ডাৰত ফাৰ্ষ্ট ৰুৰেল মাৰ্ট এইটো। আৰু আমাৰ ঠিক মুকালমুৱাৰ চেণ্টাৰতে আমি খুলিছোঁ। এতিয়া আজি দেখিলোঁ বস্তু বাইদেউসকলে বিক্ৰী কৰা আৰম্ভ কৰিছে। ময়ো বজাৰ কৰিলোঁ। মেখেলা চাদৰৰ ছেট হওক, গামোচা হওক, আপোনাৰ খোৱা বস্তুৰ হওক, লগতে মানে ৰুৰেল মাৰ্টটো এনেধৰণে কৰা হৈছে যে ইয়াতে বস্তু বিক্ৰী কৰা বস্তু গোটেইখিনি থাকিব। আপোনাৰ মেখেলা চাদৰৰ পৰা আদি কৰি যিখিনি ঘৰৰ লাগতিয়াল বস্তু, চাবোনো বিক্ৰী কৰিছে, আপোনাৰ বেগ চেগ এইবিলাকো ৰাখিছে। আৰু লগতে যিহেতু আমাৰ এই চক্ৰ বিষয়া কাৰ্যালয়টো লগতে আছে আৰু ইয়াতে ব্লক অফিচ আছে, এইখিনিত বহুকেইখন কাৰ্যালয় মুকালমুৱাৰ আছে। আৰু আমাৰ এই বৰক্ষেত্ৰী এটা ডিষ্ট্ৰিক্টটো হ'বলৈ ওলাইছে, CDC হিচাপেও আছে। এই অঞ্চলৰ যিখিনি অফিচ আছে বা যিখিনি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আছে, স্কুল আছে, তাৰে যিসকলে বিচাৰে আহি পেলাই ইয়াতে চাহ একাপ খাব পাৰিব, সেইধৰণে এটা হাইজিনিক একদম কোৱালিটি খাদ্য, কোৱালিটি আহাৰ আৰু খুব ৰিজনেবল দামতো বাইদেউসকলে বিক্ৰী কৰা ছিষ্টেমটো আজিৰ পৰা আৰম্ভই কৰিছে। আৰু মোৰ আন্তৰিক শুভেচ্ছা থাকিলে তেখেতসকললৈ যে এটা ৰোল মডেল হিচাপে তেখেতসকলে ওলাব পাৰে। প্ৰথমে মোৰ হিচাপত অসমতো প্ৰথম আৰু হয়তো ভাৰতবৰ্ষতো এনেকুৱা NREGAৰ আণ্ডাৰত এটলিষ্ট হৈছে যদি আমি নাজানো, কিন্তু অসমত হয়তো এনেকুৱা হোৱা নাই। হয়, আমি বিভিন্ন অঞ্চলত কৰি আছোঁ। দুটা মডেলত কৰা হৈছে। এইটো এটা ৰুৰেল মাৰ্ট যিটো এম্পৰিয়াম টাইপ কৰিছে। ইটো চাইডে আপুনি গ'লে দেখিব যে এটা মানে ৰাউণ্ড দ্য ইয়াৰ এক্সিবিশ্যন টাইপৰ থাকিব। আৰু যেনেকৈ এক্সিবিশ্যনত গ'লে আমাৰ মনবোৰ ভাল লাগে, তাতে মানুহে এনেই 2 পইচা বেছিকৈ খৰচ কৰে। সেই এক্সিবিশ্যন টাইপৰ এটা কৰা হৈছে, সেইটো ৰাউণ্ড দ্য ইয়াৰ থাকিব। সেইটো এটা মডেল ৰুৰেল মাৰ্টৰ। আৰু অইনটো মডেল এনেকুৱা যে আমি এটা মানে টাইপৰ কৰিম, ৰিজৰ্ট টাইপৰ, যে ঝুপুৰি থাকিব, তাতে এটা ষ্টেজ থাকিব, এনেকুৱা মডেলতো আমি কৰিছোঁ। প্ৰত্যেকটো ব্লকতে এনেধৰণৰ কাম আমি হাতত লৈছোঁ। অফিচ এটা কৰা হৈছে আৰু এইটোও অসমৰ ভিতৰত ফাৰ্ষ্ট NREGAৰ আণ্ডাৰত কৰা হৈছে এইটো। আৰু তাতেও বাইদেউসকলে নিজে যথেষ্ট আগভাগ লৈ পেলাই কৰিছিলে অফিচটো। এই ধৰণে কৰা হৈছে যে তাতে কাৰ্যালয়টো থাকিব আৰু লগতে এটা কাউণ্টাৰ থাকিব, য'ত SHGৰ বস্তুখিনি তেওঁলোকে বিক্ৰী কৰিব পাৰিব। তাতে ষ্ট'ৰ ৰুম, পেণ্ট্ৰি গোটেইখিনি আছে। টয়লেট এটাও লগতে থাকিব। আৰু এনেকুৱা ধৰণে ভাবা হৈছে যে 250 মানলৈকে বাইদেউসকলৰ যেতিয়া সৰু মিটিং হয় তাতে ঘৰটোৰ ভিতৰতে কৰিব পাৰিব। সভাগৃহ হিচাপেও সেইটো চলিব, কাৰ্যালয় হিচাপেও থাকিব। আৰু যদি ডাঙৰ মিটিং হয় কাষৰ ফিল্ডখনতো আমি NREGAৰ আণ্ডাৰত আৰ্ট ফিলিং তৈয়াৰ কৰি আছোঁ। আৰু তাতে আপোনালোকৰ ডাঙৰ মিটিং হ'লে ৰভা দি পেলাই কৰিব পাৰিব। মুকালমুৱাৰ পৰা বিশেষ প্ৰতিবেদক ৰিপৰ্ট এন ভিলাই।